না চাওক, প্ৰথম কথা হৈছে যে পৃথিৱীৰ ক'তো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি কোনো মানুহে ক'ব নোৱাৰিব যে যি এগৰাকী মহিলা, তেখেতৰ পিতৃ, তেখেতৰ ককা দেউতা, তেখেতৰ আজু ককা বা সেই পৰিয়ালৰ গোটেই মানুহখিনি ভাৰতীয় নাগৰিক, মাজৰ পৰা এজন মহিলা, এজন সদস্য সেই পৰিয়ালৰ পৰা তেওঁ ভাৰতীয় নাগৰিক নহয়। এইটো আমি এনেকুৱা এটা ক'লা আইনৰ অধীনত আছোঁ। আমি অসমত বসবাস কৰা আমি মানুহখিনি এনেকুৱা এটা ক'লা আইনৰ অধীনত আছোঁ, যি আইনৰ জৰিয়তে আমাক যেতিয়া সন্দেহ কৰা হয়, সংখ্যালঘু মানুহখিনি যেতিয়া সন্দেহ কৰা হয় যে বিদেশী বুলি, তেতিয়া সেই আইনৰ প্ৰভিজনেদি যেতিয়া মানুহে প্ৰমাণ কৰিব যায়, তেতিয়া নথি পত্ৰ থকা সামান্যতম ভুল, নামৰ কিবা ইফাল সিফাল, বয়সৰ কিবা অকণমান ইফাল সিফাল তাৰতম্য ইত্যাদি ইত্যাদি সৰু সুৰা ভুলৰ কাৰণে হঠাৎ এজন মানুহক বিদেশী বুলি ডিক্লেয়াৰ কৰি দিয়ে। বিদেশী বুলি ডিক্লেয়াৰ কৰা হয়, কিন্তু সেই মানুহজন কোন দেশৰ নাগৰিক সেয়া কিন্তু আকৌ নিৰ্ধাৰণ কৰিব নোৱাৰে, সেয়া কিন্তু কোনেও ক'ব নোৱাৰে। আজি ভাৰত চৰকাৰে যিসকল লোকক বাংলাদেশ সীমান্ত ভাৰতবৰ্ষৰ সীমান্ত পাৰ কৰি বাংলাদেশলৈ পঠিয়াইছে বুলি কৈ আছে, সেই মানুহখিনি কোন দেশৰ নাগৰিক আজি ভাৰত চৰকাৰে কিয় তেওঁলোকক চিনাক্তকৰণ কৰিব পৰা নাই? উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছিলে। উচ্চতম ন্যায়ালয়ে কৈছিলে যে দুটা কেটেগৰীত আজিৰ তাৰিখত ফৰেনাৰ্ছসকলক ডিক্লেৰেশ্যন কৰা হৈ আছে, যে একাংশ কোৱা হৈছে যে তেওঁলোক বাংলাদেশী বা ম্যানমাৰৰ মানুহ বা অইন কোনোবা দেশৰ মানুহ বুলি চিনাক্তকৰণ হয়, আৰু অধিকাংশ মানুহক চিনাক্তকৰণ কৰি থকা হৈ আছে যিসকলৰ কোন নেশ্যনৰ নাগৰিক হয় তেওঁ এই কথাটো কিন্তু কোনেও ক'ব নোৱাৰা হৈছে। যিগৰাকী ব্যক্তিক কৰিছে, আমি আজি যিগৰাকী মহিলাক ইয়াৰ পৰা উঠাই লৈ যোৱাৰ কাৰণে আমি খবৰ ল'ব আহিলোঁ, অবিৰণ বেগমৰ ঘৰত আমি আহিছোঁ, অবিৰণ নেছাৰ ঘৰত আমি আহিছোঁ। তেওঁক উঠাই লৈ গুচি গৈছে। তেওঁ বিদেশী। কিয় বিদেশী? ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে কৈছে তেওঁ বিদেশী, হাইকোৰ্টে কৈছে তেওঁ বিদেশী, সেইকাৰণে তেওঁ বিদেশী হৈছে। কিন্তু তেওঁৰ পিতৃ, তেওঁৰ কি কয় ককাক, তেওঁৰ গোটেই খানদান, তেওঁৰ নিজৰ ভায়েক নে ককায়েক চুঞ্জাৰুদ্দিন, এই গোটেই মানুহ ভাৰতীয়। গতিকে তেওঁ কেনেকৈ অবৈধ বিদেশী হ'ল, এই কথাটোৱে আচৰিত ঘটনা। গতিকে আমি চৰকাৰক দাবী কৰোঁ যে এনেকুৱা ধৰণৰ যিবিলাক অমানৱীয় কাণ্ড চলি আছে, আইনৰ জৰিয়তে এনেকুৱা ধৰণৰ কিছুমান অমানৱীয় কাম চলি আছে, চৰকাৰে এইবিলাকক দৃষ্টি দিব লাগে আৰু অনতিপলমে এই আইনৰ এই প্ৰভিজনসমূহ শুধৰণি কৰিব লাগে, যাতে যদি কোনোবা মানুহক বিদেশী হিচাপে ডিক্লেয়াৰ কৰিব লগা হয়, তেওঁ যদি বিদেশী হয়েই সঁচাকৈ, তেতিয়াহ'লে তেওঁৰ গোটেই পৰিয়াল হ'ব লাগিব। গোটেই পৰিয়াল নহয়, মাজৰ পৰা এজন মানুহ ক'ৰ পৰা আহে? আকাশৰ পৰা সৰি যায় নেকি তেওঁ বিদেশী বুলি? এই প্ৰশ্নটো আমি কৰি